আসাম পুলিচৰ ৰিজাল্ট কেতিয়া দিব মানে এতিয়া কি হৈ আছে মানে ল'ৰা বোলে ফিজিক্যাল পাস কৰিলে ৰিটেন পাস কৰিলে ফাইবা টেষ্টটো দিলে কিন্তু ফাইনেল ৰিজাল্ট এতিয়ালৈকে দিয়া নাই তাৰ ৰিজাল্ট কেতিয়া দিব এইটো কোনো গ্যাৰান্টি নাই খালি 10 অক্টোবৰত কৈ আছে কি এপইন্টমেন্ট দিব সবকে মাতি কেনে এতিয়া হেতু ৰিজাল্টটো চাই থাকি লাভ নাই সদায় ৰাতিপুৱা 12টা বজাত উঠি কেনে এছএলপিআৰবি সাইটটো এনেকে ৰিফ্ৰেছ মাৰি কোনো কাম নিদিব এতিয়া তোমালোকে কামে সোমাই যোৱা যেনেকে মই কামত সোমাই গলো বয়লাৰ কোম্পানীত এতিয়া পোৱালি দিব আইছো গহপুৰত ইয়াৰ পৰা এতিয়া আকৌ গহপুৰ 14 কিলোমিটাৰ আছে কিন্তু ইয়াৰ পৰা মানে আমাক গাইড কৰিব কাৰণে দুজন ল'ৰা আহিব হিয়ন্তে ফাৰ্মখিনি চিনি পায় আমি চিনি নাপাও তো হিয়ন্তে লৈ যাব তো মই কামত সোমাই গলো মই এজন ক্যান্ডিডেটে হয় তো আপোনালোকও এনেকে কিবা কামে সোমাই যোৱা যদি বাই চান্স নাম আহি যায় বা কোৱালিফাই হৈ যোৱা তেতিয়া ট্ৰেনিংত যাওঁতে অলপমান কামত দিব যিখিনি টকা পইচা পাবা আৰু যিমানবোৰ লগৰ এনেকে আছে ভিডিওটো শেয়াৰ কৰি দিয়ক বাকি লগ পাম আৰু নেক্সট ভিডিওত এতিয়া চাওক বয়লাৰ পোৱালি কান্দা নাই বৰ্তমান ঠাণ্ডা হাৱা পাইছে